অন্ন অথবা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে মানা হয়। খাদ্যই অকল মানুহৰ ক্ষুধা বৃত্তিয়ে নকৰে, ই মানুহৰ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় অনেক কিছু অনুঘটক হিচাপেও কাম কৰে। মানুহ বাচি থকাৰ অন্যতম মাধ্যম হৈছে খাদ্য গ্ৰহণ। অথচ খাদ্য গ্ৰহণ কৰাৰ বাবে বহি খাদ্য গ্ৰহণ কৰাৰ সময়ত বহুত লোকে কিছুমান নকৰিবলগীয়া কাম কৰি থাকে। হয়তো মানুহে অজানিতেই সেই ভুলসমূহ কৰে বা শৈশৱৰ পৰা কিছু মানুহৰ সেই কুঅভ্যাস থাকে। কিন্তু এই কুকৰ্মৰ ওপৰতে গৃহত মা লক্ষ্মীৰ অৱস্থান আৰু মা লক্ষ্মীৰ গৃহৰ পৰিবৰ্জন নিৰ্ভৰশীল কৰে। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে আমি দেখা যায় যে সেইসমূহ অকল সংস্কাৰেই নহয়, বিজ্ঞানসন্মত কথা হয়। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। 1 নম্বৰতে কৈছে, খাদ্য গ্ৰহণ কৰাৰ সময়ত কেতিয়াও ভৰি জোকাৰি খাদ্য খাব নালাগে। এনে কৰিলে মা লক্ষ্মী ক্ষুধিত হয়। এনে কৰাৰ ফলত জীৱনত নানান কষ্ট আহিব পাৰে আৰু সংসাৰৰ অমংগল আহিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ হ'লে খাদ্য গ্ৰহণৰ সময়ত ভৰি জোকাৰি থাকিলে খাদ্য নলীত ভালদৰে খাদ্য পৰিপক্ক নহয়, খাদ্য হজম নহয়, যাৰ ফলত পেটৰ ৰোগ উৎপত্তি হয়। আৰু আমাৰ হিন্দু শাস্ত্ৰই স্পষ্টকৈ কৈছে যে কোনোবাই যদি খাদ্য গ্ৰহণ কৰাৰ সময়ত ভৰি জোকাৰি থাকে, তেওঁৰ গৃহত মা লক্ষ্মীৰ অৱস্থান নকৰে। এতিয়া বৈজ্ঞানিক নে শাস্ত্ৰৰ কথা আপুনি বিশ্বাস কৰিব? কমেণ্ট কৰি জনাবচোন। এইখিনিতে এটা কথা কওঁ যে মটিভেটৰ আছাম চেনেলটো সম্পূৰ্ণ এটা নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু ছাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। 2 নম্বৰতে হৈছে খাদ্য খোৱাৰ সম্পূৰ্ণ শেষ নোহোৱাকৈ কেতিয়াও উঠিব নালাগে। আধা খোৱাকৈ খাদ্য এৰি দিয়া মানে হৈছে খাদ্যৰ তিৰস্কাৰ কৰা, অপমান কৰা। যদি সঘনাই এনে কাম কৰে, গৃহত ঘোৰৰ অমংগলে দেখা দিব পাৰে। কিয়নো এনে কুসংস্কাৰৰ ফলত মা লক্ষ্মীৰ অত্যন্ত কষ্ট হৈ পৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয়, খাবলৈ বহি বাৰে বাৰে উঠি গৈ থাকিলে শৰীৰৰ বাবে ক্ষতি হয়। কাৰণ খাদ্য গ্ৰহণৰ সময়ত যি লেলাৱতী ক্ষৰণ হয়, সেয়াই খাদ্য হজম হোৱাত সহায় কৰে। আৰু ৰৈ ৰৈ যদি খাদ্য গ্ৰহণ কৰি থকা হয়, তেতিয়া উপকাৰী লেলাৱতীৰ পৰা শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পাৰে। 3 নম্বৰতে গামোচা, টাৱেল আৰু চুটি কাপোৰ পৰিধান কৰি কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। এনে কৰিলে সংসাৰৰ অভাৱ কেতিয়াও শেষ নহয়, কিয়নো এনে কৰাৰ ফলত মা লক্ষ্মী অসন্মান হয়। যিমান উপাৰ্জন কৰিলেও অভাৱ শেষ নহয়। এনে কৰাৰ ফলত মা লক্ষ্মী নহয়, অলক্ষ্মী প্ৰৱেশ কৰে। ঘৰখনলৈ দৰিদ্ৰতা আহি পৰে। 4 নম্বৰতে খাদ্য গ্ৰহণৰ সময়ত খাদ্যৰ আগত লৈ খাদ্য এৰি চিন্তা কৰি সময় কটাব নালাগে। এনে কৰিলে সেই গৃহত অভাৱ আৰু নাটনি আহিব পাৰে। এই কৰ্ম বেছিভাগ শিশুৱে কৰা দেখা যায়। 5 নম্বৰতে খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খাব নালাগে। ইয়াৰ সৈতে মা লক্ষ্মীৰ সম্পৰ্ক নাই, কিন্তু খাদ্য গ্ৰহণ কৰাৰ কিছু পিছতহে পানী পান কৰিব লাগে, নহ'লে স্বাস্থ্যৰ পক্ষে ক্ষতি হ'ব পাৰে। বৈজ্ঞানিকভাৱে ক'বলৈ হ'লে খাদ্য গ্ৰহণৰ সময়ত বাৰে বাৰে পানী সেৱন কৰিলে খাদ্য হজম নহয়। কিন্তু যদিহে পানী পান নকৰাকৈ ডিঙিত খাদ্য লাগি যায়, তেতিয়া কথা বেলেগ। আৰু তেতিয়া সামান্য পানী সেৱন কৰা দৰকাৰী, বেছিকৈ নহয়। আৰু পানী খোৱাৰ প্ৰশ্নই নাহে যদিহে আহাৰ লাহে লাহে ভালকৈ চোবাই খায়, কিয়নো আহাৰতে ইতিমধ্যে পানী সংযোজিত হৈ থাকে। আৰু চেষ্টা কৰিব লাগে যাতে আহাৰ গ্ৰহণৰ কমেও আধা ঘণ্টা পিছতহে পানী সেৱন কৰিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে খাদ্য কেতিয়াও নষ্ট কৰিব নালাগে। অন্ন অপচয় কৰিলে নিশ্চিত যে ভৱিষ্যত প্ৰজন্মৰ বাবে অন্ন নাথাকে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।